নমস্কাৰ প্ৰিয় দৰ্শক, মই মীৰাই আপোনালোকক স্বাগতম জনাইছোঁ। আহকচোন সৰস্বতী পূজাত কি নিয়ম মানি চলিব লাগে আজি তাৰ বিষয়ে আলোচনা কৰোঁ। প্ৰিয় দৰ্শক, আমি সকলোৱে জানো প্ৰতি বছৰতে বসন্ত পঞ্চমীত সৰস্বতী পূজা পালন কৰা হয়। সৰস্বতী পূজা আমি সকলোৱে পালন কৰোঁ, কিন্তু সকলোৱে হয়তো সমানে কৃপা লাভ কৰিব নোৱাৰোঁ। কিয় জানেনে? আমাৰ ভক্তিৰ অভাৱ নাথাকিলেও আমাৰ অজানিতে কিছুমান ভুল থাকি যায়। দৰ্শকসকল, হিন্দু ধৰ্ম আৰু বাস্তু শাস্ত্ৰ অনুসৰি সৰস্বতী পূজাৰ সময়ত আমি কিছুমান কাম কৰিব নালাগে। কি কাম কৰিব নালাগে জানিবলৈ হ'লে ভিডিঅ'টো শেষলৈকে চাব। আহকচোন ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। 1 নম্বৰ, সৰস্বতী পূজাৰ দিনা আমি সকলোৱে পূজা কৰিবলৈ সৰস্বতীৰ মূৰ্তি বা ফটো লৈ ঘৰলৈ আহোঁ। এই মূৰ্তি বা ফটোখন উত্তৰ ফালে ৰাখিব লাগে। তেতিয়া যিসকলে পূজা কৰিব তেওঁলোকৰ শিক্ষা, চাকৰি, ব্যৱসায় আদিৰ কামত সফলতা পাব আৰু কোনো বাধা নোহোৱাকৈ সম্পূৰ্ণ হ'ব। যদি উত্তৰ ফালে মূৰ্তি ৰাখিব নোৱাৰে, তেতিয়া উত্তৰ-পূব কোণতো স্থাপন কৰিব পাৰে। 2 নম্বৰ, কেনেকুৱা মূৰ্তি বা ফটো পূজা কৰিবলৈ স্থাপন কৰিব? প্ৰিয় দৰ্শক, বাস্তু শাস্ত্ৰ অনুসৰি কেতিয়াও সৰস্বতী দেৱীৰ থিয় দি থকা মূৰ্তি বা ফটোত পূজা কৰিব নালাগে। মনত ৰাখিব, পদুম ফুলৰ ওপৰত বহি থকা ফটো বা মূৰ্তিহে ঘৰলৈ আনিব লাগে। 3 নম্বৰ, যদি মূৰ্তি আনোতে বা স্থাপন কৰাৰ সময়ত কোনো অংশ ভাঙি যায়, তেতিয়া সেই ভাঙি যোৱা মূৰ্তিৰে কেতিয়াও পূজা নকৰিব। 4 নম্বৰ, প্ৰিয় দৰ্শক, কেতিয়াও দুটি সৰস্বতীৰ মূৰ্তি একেলগে স্থাপন নকৰিব। দৰ্শকসকল, সৰস্বতী পূজাৰ দিনা আপোনালোকে এই কামবোৰ ভুলতো নকৰিব। এই নিয়মবোৰ মানি চলিলে সৰস্বতীৰ কৃপা গোটেই জীৱন আপোনালোকে লাভ কৰিব পাৰিব। প্ৰিয় দৰ্শক, ভিডিঅ'বোৰ ভাল লাগিলে মটিভেশ্যন কোৱাটছ বাই মীৰা চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, পুনৰ লগ পোৱাৰ আশাৰে। ধন্যবাদ।